পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে আমাৰ চলি আছে। আমি লগে লাগে আমাৰ দলীয় কাৰ্যকৰ্তাসকলক যেনেধৰণে দায়িত্বভাৰ দিব লাগে সকলোখিনি আমাৰ ষ্টেটৰ নেতৃত্ব কৰি আছে আৰু মই আশা কৰিছোঁ ভাল ফলাফল লাভ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বতে কিতাপৰ যিখিনি অঞ্চলৰ যিখিনি কাম চলি আছে প্ৰত্যেকটো কামতে আৰু সময়মতে যিবিলাক কামবিলাক হ'ব লাগে কামবিলাক মুখ্যমন্ত্ৰী 2022 চনত 22 চনত যিবিলাক মুখ্যমন্ত্ৰী প্ৰতিপদ আছে যিমান আঁচনি আছিলে আপুনি চাগে জানে আপোনাৰ বেকাজন যিটো গায়নবাৰী ৰাস্তা সেই গায়নবাৰী ৰাস্তা আজিলৈকে 1 কিলোমিটাৰ ৰাস্তা তেওঁলোকে 3 বছৰ ৰাস্তাটো কমপ্লিট কৰিব পৰা নাই। ঠিক তেনেকৈ আমাৰ নলিনী চুকৰ ৰাস্তাটো ঢেকীয়াজুলি ৰাস্তা প্ৰায় কোটি কোটি টকাৰ ৰাস্তা হৈছে, কিন্তু ঠিকাদাৰবিলাকে কোনো ধৰণৰ কাম কৰা নাই। বিভাগীয় ব্যৱসায়ীবিলাকেও এই বিষয়ে কোনো সিদ্ধান্ত তেওঁলোকৰ স্থিতি প্ৰকাশ কৰিব পৰা নাই। আচলতে কিয় হৈছে মুখ্যমন্ত্ৰী মই তেনেকৈ ধৰণে মই নিজে প্ৰত্যক্ষ কৰা নাই, আপুনি শুনিছোঁ। মই ইয়াৰ পিছত মই ৰিভিউ মিটিং আছে, মই তাতে লগত ডিচি ডাঙৰীয়াক মই গোটেইখিনি কথা কৈছোঁ। আচলতে বিভাগীয় বিষয়াসকলে ঠিকাদাৰসকলে কাম কৰিবলৈ কিয় ইচ্ছা নকৰে? কাম কৰা তেনেকুৱা স্পেচিফিক চব কামবিলাক এতিয়া চব কামবিলাক অসমত চলি আছে, বিভিন্ন ধৰণৰ পৰ্যায়ত চলি আছে। কোনোবাই যদি বেয়া কাম কৰিছে বিভাগীয়ভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 1 কিলোমিটাৰ এটা ৰাস্তা কৰিবৰ কাৰণে যদি 3 বছৰ সময় লাগে তেতিয়াহ'লে মানুহ ডিপ্ৰেম নিশ্চয় কিবা ধৰণৰ যে তেনেকুৱা ধৰণৰ কামত যদি গাফিলতি কোনোবাই কৰিছে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু ময়ো তেনেকুৱা মোৰ নজৰত পৰা নাই, কিন্তু স্পেচিফিক কোনে কোৱা নাই যদি ইয়াৰ অঞ্চলবাসীয়েও কোৱা নাই বা বিধায়কতো কোৱা নাই তেওঁ এইটো কাম বেয়া হৈছে বুলি পেলাই। ইয়াত স্থানীয় বিধায়কো আছে, তেওঁলোকে নিজৰ পদবিলাক তেওঁলোকে নিজে চাব পাৰে। গতিকে আপুনি মোক কৈছে, আপোনাৰ কথাখিনি মই শুনিছোঁ। আজি সন্ধিয়া মোৰ এতিয়া ডিচিৰ লগত এখন ৰিভিউ মিটিং আছে, তাত মই উত্থাপন কৰিম। বাতৰি হৈছে মোৰ নজৰত পৰা নাই আচলতে। শেহতীয়াকৈ তিতাবৰৰ যিখন পৌৰসভা আছে, পৌৰসভাখনত গৈ পেলাই তিতাবৰ পৌৰসভাখনত 3 কোটি টকাৰ প্ৰজেক্টৰ কাম আৰম্ভ হৈছে। কিন্তু সাধাৰণতে এটা অভিযোগ আছে, ঠিকাদাৰসকলৰ অভিযোগ আছে যে পৌৰসভাৰ কাম টেণ্ডাৰ পেপাৰ উঠাবলৈ হ'লে পৌৰপতিগৰাকীক প্ৰায় এটা টোকেন লৈ যাব লাগিব। টোকেনটো শ্লিপ এখন দিলেহে তেওঁলোকে টেণ্ডাৰ পেপাৰটো উঠাব পাৰে। আচলতে চৰকাৰৰ নতুন ব্যৱস্থা হৈছে নেকি কিবা তেনেকুৱা ধৰণৰ? পৌৰসভাবিলাকত আচলতে পৌৰসভাবিলাক লোকেল চেল্ফ গভৰ্ণমেণ্ট, তাত পৌৰসভাবিলাকে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকে টেণ্ডাৰিং প্ৰচেছ বা কাম কাজবিলাক পৌৰসভাখনে কৰে, তাত এজন এক্সিকিউটিভ অফিচাৰ থাকে। যদি কিবা তেনেকুৱা ধৰণৰ খেলি মেলি হৈছে আপোনাক মোক ৰিটিনো দিব পাৰে, মই ডেপুটি কমিশ্যনাৰ থ্ৰু দি এই কামখিনি মই ডেফিনেটলি তাত মই মনিটৰ কৰিব পাৰিম। এনেকুৱা ধৰণৰ কথাবিলাকেতো অহা নিৰ্বাচনত তিতাবৰ সাংঘাতিক বিৰোধ প্ৰভাৱ পেলাব। আৰু 10টা ৱাৰ্ড আছে তিতাবৰ পৌৰসভাৰ অন্তৰ্গত। পৌৰসভাৰ 3 কোটি টকাৰ কাম কোনোবা এটা ৱাৰ্ডত মাত্ৰ 10 লাখ টকাৰ কাম। এটা কথা আপোনালোকে চাওক যে এটা বিধানসভা সমষ্টিত একদম তৃণমূল পৰ্যায়ৰ পঞ্চায়তবিলাক আজি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিছে আমি দলগতভাৱে খেলা নাই। কিয় খেলা নাই? আমি বিচাৰিছোঁ যে একদম পঞ্চায়ত নিৰ্বাচনবিলাকত একোজন যোগ্য প্ৰতিনিধি হওক, ভাল প্ৰতিনিধি হওক, যিয়ে পঞ্চায়তবিলাক পৰিচালনা কৰে। আমাৰ কনচেপ্টটো সেইটো। আমি যোৱা অভিজ্ঞতাবিলাকৰ পৰা আমি চৰকাৰখনে আমি সেইকাৰণে ভাবিছোঁ যে এইবাৰ তলত দেখিব যে ৱাৰ্ড মেম্বাৰবিলাকত আমি দলীয় চিম্বলত খেলা নাই। দলীয় চিম্বল কিয় খেলা নাই? আমি যদি দলীয় চিম্বলত খেলিব পাৰিলোহেঁতেন। নেখেলা কাৰণটোৱে হৈছে যে তেওঁলোকে পঞ্চায়তত ৱাৰ্ডবিলাকত তাৰ অঞ্চল যিবিলাক যোগ্য মানুহ থাকে, কোনোবা ৰিটায়াৰ্ড অফিচাৰ বা কোনোবা ৰিটায়াৰ্ড চাৰ্ভে এজন, তেওঁলোকে যেতিয়া দলৰ বেনত আহিবলৈ ইচ্ছা নকৰে। সেইকাৰণে আমি এইবাৰ আচলতে তলৰ পৰ্যায়ত আমি পঞ্চায়ত লেভেলত কৰিছোঁ যে আমি দলীয় চিম্বলত নেখেলোঁ। ভাল কিছুমান কাম কৰা মানুহ, দক্ষ মানুহ তেওঁলোকে নিৰ্বাচিত কৰক আৰু কৰি পেলাই এখন ভাল তেওঁলোকে পঞ্চায়ত নিৰ্বাচিত কৰক। সেইটো আমাৰ জলজীৱন আঁচনি যথেষ্ট অসুবিধা হৈ আছে। এতিয়াও বহুত গাঁৱত এতিয়াও পানী পোৱা নাই। কি হ'ব? ঠিক আছে, আমাৰতো কামবিলাক চলি আছে। এইবিলাক চব আপোনাৰ ওচৰত মন্ত্ৰী ডাঙৰীয়াই ক'ব, এইবিলাক এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথাবিলাক অসমত চিন্তা চৰ্চা হোৱা নাই। অসম চৰকাৰে সদায় স্থানীয় মানুহৰ সপক্ষে কাম কৰি আছে। আপুনি শিশু সংকটৰ ICDS প্ৰজেক্টখন হৈছে আপোনাৰ তিতাবৰ সমাজ কল্যাণ বিভাগৰ এটা বিয়াগুম তেওঁলোকৰ মাটি আছে। ইয়াৰ মাটি থকাৰ পিছতো কিন্তু ICDS অফিচটো আজিও ভাড়াঘৰত চলি আছে। কিয় চলি থাকিবলগীয়া আছে ভাড়াঘৰত ICDS অফিচ? প্ৰস্তাৱ মই চাম আপোনালোকে অফিচ যদি কেনেকুৱা আছে, প্ৰস্তাৱবিলাক যাব লাগিব ন। আমিতো ভালে পাওঁ যে বিভাগীয় বিষয়াবিলাকে ৰিপৰ্টবিলাক নিদিয়ে। বিভাগত আমি প্ৰথমে জিলা অফিচটো বনাব বিচাৰিছোঁ, তাৰপিছত ICDS অফিচবিলাক বনাবৰ কাৰণে আমি প্ৰচেষ্টা লোৱা নাই, কিন্তু এইবছৰ ল'ম। তেতিয়া পৰ্যায়ক্ৰমে আমি ICDS প্ৰজেক্টবিলাক কৰিম। এতিয়া আমি ডিষ্ট্ৰিক্ট অফিচতে পইচা দিছোঁ। আমি যোৰহাট ডিষ্ট্ৰিক্ট অফিচটো বনাবৰ কাৰণে পুঁজি আবণ্টন দিয়া হৈছে। কাম কাজ আমি যেতিয়া মাটিখিনি পাই যাম তেতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ এটা আগত তিতাবৰত এটা অফিচ আছিলে। সেই অফিচটোতে তেওঁলোকে অফিচটো চলাব পাৰে, কিন্তু তেওঁলোকে সদায় ভাড়াঘৰতে বছৰ ধৰি অফিচটো ভাড়াঘৰত চলাই আছে। ক'ত অফিচ আছে? ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ যিটো অফিচ আছিলে তিতাবৰ বেছি ক'ত? মই সুধিম এতিয়া।
এতিয়া গৈ পেলাই মই এতিয়া ইমিডিয়েটলি ইয়াৰ পৰা গৈ পেলাই মই ৰিভিউ মিটিং কৰিম তাত আপোনাৰ কথাখিনি যিখিনি মোক ক'লে সেইখিনি কথা মানে মই সুধিম কিন্তু আপুনি মোক ৰাইটিং দিলে বেছি ভাল আছিল বিশেষকৈ মানে ৰাস্তা মুখ্যমন্ত্ৰী আপুনি মোক সুধিম মই ইয়াৰ পৰা গৈ পেলাই সুধিম আৰু আপুনি যদি মোক লিখিতভাৱে দিয়ে মই বেছি ভাল পাম মোৰ হোৱাটছএপত দি দিব আপুনি নম্বৰটো কাইণ্ডলি শ্বেয়াৰ লিখি লওক 6001 390076 যিনকেইটা আপুনি ৰাস্তাৰ নাম কৈছে মোক স্পেচিফিকেলি দি দিব মই ইয়াৰ পৰা গৈ লগে লগে সেই ৰাস্তাটো কি হৈছে আপোনাৰ ষ্টেটাছটো আপোনাক জনাই দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত